চেনেল মিষ্টাৰ আছাম ব্লগছ। আমি আজি আপোনালোকক দেখুৱাম আমাৰ গাঁৱৰ পৰিৱেশ। আমাৰ ঘৰ আমি দেখুৱাম আমাৰ গাঁৱৰ পৰিৱেশ আপোনালোকক। আহক আমি যাই থাকোঁ। এয়া চাওক, এইটো পুখুৰী, এইটো আমাৰ পুখুৰী, হাঁহ চৰি আছে। এয়া চাওক, এইবিলাক গছ এটা আছে। এইটো যায় সিহঁতৰ ঘৰ। এতিয়া বলক আমি যাওঁ এনে এবিধ ঠাইলৈ। আপোনাক কুঁহিয়াৰ আছে বহুত, আপুনি চাই থাকিব। হেল্ল' গাইজ, আজান দি আছে, অলপ সময়ৰ কাৰণে স্থগিত থাকক। ইয়াক কুঁহিয়াৰৰ খেতি আপোনালোকে চাই থাকক। এয়া চাওক সেউজীয়া পথাৰ, ইয়াত বহুত বেহু আছে, দেখিছেনে? কি জোৰে বতাহ বলিছে গাইজ, ঘূৰণি বতাহ আহিছে। এখন চাওক আমাৰ গাঁৱলীয়া দোকান বনাইছে, খাইৰুল লতাৰ দোকান বনাইছে দোকানখন নতুনকৈ ধুনীয়াকৈ। সেইখন বাছ আৰু ইয়াতে হোষ্টেল আছে, হোষ্টেলত মানে মানুহ লৈ আহিছে। এয়া চাওক, এডাল কি ডাঙৰ ঠানি এডাল অলপত বজিছে। আকাশখনো কি ধুনীয়া হৈ আছে। এই চাওক গাই চৰাই মাল প্ৰাকৃতিক পৰিৱেশ। এই প্ৰাকৃতিক পৰিৱেশত মানুহৰ আমি আমাৰ ঘৰটো দেখাম দে। জবা ফুল ইয়াত চাই লওক। কলগছ, এতিয়া ইহঁতৰ ঘৰত লৈ যাইছো। হেল্ল' গাইজ, মোৰ নাম আলাইদি দিছে। নমস্কাৰ, মোৰ নাম হল নুজামান আছে, ইহঁতৰ ঘৰ। এতিয়া আমি যাম নুজামান হাতৰ বস্তিলৈ। এই ছবিখন নুৰজামানে দিছে, ধুনীয়া হৈছে নে নহয় লাষ্টত আপুনি কমেণ্ট কৰিব। এয়া হ'ল আমাৰ মানে ঘৰৰ বাৰীৰ পিছফাল। হেল্ল' গাইজ, আমি এইফালে নুৰজামানৰ বস্তি চাই আছো। আপুনি বৰ্তমান এয়া হ'ল এইটো বাৰটা পুখুৰী। এয়া নুৰজামান হাতৰ বস্তি, কি ধুনীয়া ধুনীয়া খেতি কৰিছে আপুনি চাই থাকিব। সেউজীয়া পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ, মন চুই যায়। কুঁহিয়াৰ, এয়া হ'ল বেঙেনাৰ গাছ, সেয়া কলগছ, এয়া কলগছ, এই আপোনালোকক কৰ্দৈৰ গছ আৰু লিচুৰ গছ দেখাবলৈ আহিছোঁ। এইডাল চাওক কৰ্দৈৰ গছ, সেইটো এটা খাল, সেইটো এটা পুখুৰী, ইয়াতে মাছ মাৰি খোৱা হয়। আৰু এইটো হ'ল লিচুৰ গছ, এয়া হ'ল মূলা, এয়া হ'ল নেমু টেঙাৰ গছ, এইডাল এয়া কলগছ, ইয়াত বহুত কলগছ, এয়াও নেমু টেঙাৰ গছ। নেমু টেঙাৰ গছ আৰু কলগছ, গোটেই পাব। ইয়াত এটা বগৰী গছ আছে, এয়া নেমু টেঙা, এডাল বগৰী গছ, নেমু টেঙাৰ গছ, মাহ ভাত, নেমু টেঙাৰ গছ, কলগছ, কলগছ, এইডাল নেমু টেঙাৰ গছ, কাষত কচু, কাষত আৰু নেমু টেঙাৰ গছ। কিমান নেমু টেঙাৰ গছ।
আৰু এইডাল হ'ল আৰু এইডাল হ'ল মই যি তেতিয়া কৈছিলো সেই বগৰী আমি এইডাল নেমু চাৰি টেঙা তাৰিখে গছ। এখন খেলা পাতিছিলো তাৰে কাম নকৰাতে আমি খুব খাইছিলো যে নেমু টেঙা এইডাল হ'ল গইতা বগৰী গছ। এয়া নেমু টেঙা এয়াও নেমু টেঙা আৰু আপুনি ইয়াত আহিব নেমু টেঙা আৰু কলগছে পাব ইয়াতে গৰু এয়া গৰু ইয়াতে সেইটো লাইন অকল নেমু টেঙা কলগছ সেইডাল মাপাত এইডাল মাপাত এইটো ঘৰৰ ভিতৰত লৈ যাম এইটো ঘৰ ইয়াতে বহুত ৰ'দ দেখিছেনে আপোনালোকে ইয়াতে ৰেষ্ট ল'বৰ কাৰণে এই ঘৰটো বনোৱা হৈছে। এখন তাৰপিছত আপোনালোকক বাহিৰেদি দেখাই মই যিটো দেখাইছিলোঁ যে এতিয়া আমি বাহিৰত এই বগৰী আপোনালোকে এই গছ এই বগৰী গছ দেখিছেনে ৰঙা বগৰী হয়। এইডালো বগৰী গছ এটা গৰু এইডাল অমিতাৰ গছ হ'ল জেতুকাৰ গছ এইডাল হ'ল কঁঠালৰ গছ কি ধুনীয়াকৈ বাহিৰে বেৰা দি থৈ দিছোঁ। আমৰ গছ মোৰ জন্মদিনৰ দিনা ৰুইছিলোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই। বাই বাই।